होली है तारा দেৱী কি হ'ল দাদা চাও মাজনী ইফালে কি হ'ল দাদা তলা চাবি লৈ তলা চাবি কেলে লাগে কিয় মানে আজি হোলী নহয় গাঁৱৰ মানুহে নাম গাবলৈ সোমাই নাহিব তেতিয়া মই মাননি এটা কিবা দিব লাগিব কি গৰজ পৰিছে মোৰ পইচা দিবলৈ গতিকে গেটত মই তলা মাৰি থৈ দিম বাপেকে খেলাই খতম সি সি দেতা মানুহেনো কি বুলি কব কওকচোন চিকতা বুলি কবলৈ দে অন্তত মোৰ টকা কেইটাটো বাচিব অ দেতা আপুনি এনেকুৱা কাম নকৰিবচোন নহলে মানুহৰ আগত মুখ দেখুৱাব নোৱাৰিম ওৱাই তোৰ মুখখন যি ধুনীয়া চোৱা মানুহৰ অভাৱ নাই চোৱাই চায়ে থাকিব গতিকে তই চিন্তা নকৰিব অ দেতা আপুনি ভিতৰলৈ বলকচোন নাই 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 তই তলা চাবি লৈ মই গেটত তলা নমৰাকৈ ভিতৰলৈ নাযাওঁ এই বলকচোন নহ'ব মই ইহঁতক এক পইচাও দিব নোৱাৰো আহকচোন মই বাৰম্বাৰ কৈ আছো মই কাকো পইচা দিবলৈ নাই কিন্তু তোৰ কাৰণে তোৰ কথা মতে মই বহুত পইচা দি থৈছো আৰু পইচা দিবলৈ নাই হ'ব বলক বলক কি হ'ল হেৰৌ গমেই পোৱা নাই কি হ'ল হোলী যে ৰং চং দেখাল অকণমান কি হ'ল জানো মই মানে বিশেষ কাৰণত সেই কুসুমতলা যাবলগীয়া হ'ল গতিকে মই এবাৰ হোলীও খেলিব নোৱাৰিম আৰু নামো গাব নোৱাৰিম গতিকে তুহুতে কিবা এটা কৰি সামৰি সুতি থোৱা আৰু বুজিছ গতিকে বেয়া চাই নাপাবি মই আহোঁ দেই এই আমাৰ বেয়া লাগিব নহয় তই নাথাকিলে সৰু পুতকন মোৰ উপায় নাই নহ'লে মই নাথাকো নি তহঁতক কিমান ভাল পাওঁ সৰু কঁঠাল হ'লে ফালি দিলোহেঁতেন গতিকে এইবাৰ তহঁতে চলা আৰু দেই আহিছোঁ বেয়া নাপাবি দেই যা 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 তেতিয়া होली है तारा এইটো খুৰা দেখোন এইবাৰ খুৰা আজি হোলী বুলি দিনতে ধৰিলে নেকি মনৰ দুখৰে এক বটল মাৰি দিলো বাপেকে তাৰ মানে খুৰীৰ লগত চাগে কিবা এটা কাজিয়া হ'ল নহয় আৰে কাজিয়া মানে ডাঙৰ কাজিয়া সামান্য এটা কথাৰ কাৰণে হোলী হে তাৰা খুৰা ৰ'বচোন অকমান ৰ'ব তলাটো খোলক নুখোলো কিয় খুলিম খুলিবলৈ কৈছে তলাটো খোলক আপুনি খোলাটো খুলিম কিন্তু চাবি মই কাকো এক টকাও দিবলৈ নাই বলক এতিয়া ভিতৰলৈ বলক পইচা দিবলৈ নাই কাকো খুৰা ৰ'বচোন ৰ'ব এই কথাটো নোকোৱাকে যে গুচি আহিল আপুনি কি কথা এই যে খুৰীৰ লগত কাজিয়া লাগি আহিছো বুলি যে কৈছিলে আৰে মোৰ মনৰ দুখৰ কথা কি কম মোৰ জীৱনটো বিলাহী খেতিৰ নিচিনা হৈ গ'ল বিলাহী খেতিৰ নিচিনা এই কথাটো হ'লে মই বুজি নাপালো নহয় খুৰা হেৰৌ পথাৰত বিলাহীৰ পকি জিলিকি থাকে কিন্তু বজাৰত হ'লে দাম নাই প্ৰতি কিলো 2 টকা আৰু মোৰ জীৱনটো সেই বিলাহীৰ দৰে বুজা নাই খুৰা বুজা নাই বয়স হ'ল কিন্তু জ্ঞান নহ'ল তাকেই তেনেহ'লে শুন মই ঘৰৰ কাম বন কৰাৰ পৰা একেবাৰে ইনকম কৰালৈকে চম্ভালো জানা তো আকৌ
এই কথাটো হাফ পেণ্ট নিপিন্ধা ল'ৰা ছোৱালীবিলাকেও জানে দিয়কচোন। আজি ৰাতিপুৱা মানুহজনীক ক'লো যে মোক কিমান ভাল পোৱা তুমি, তেতিয়া কৈছে বহুত ভাল পাওঁ। মই ক'লো তেতিয়াহ'লে মোক এটা চুমা দিয়াচোন। হা বাপেকে, প্ৰস্তাৱটো কিন্তু খুৰা সুন্দৰ আছিল, পিছে দিলেনে? নাই দিয়া অ'। সেইকাৰণে এই মনৰ দুখত এক বটল মাৰি দিলো বাপে। কিয় নিদিলে খুৰা? হে, মোৰ গাল দুখনত বোলে হাড়ে হাড়, সেইকাৰণে তাই বোলে মোক চুমা দিলে তাই উঠ দুখনত বোলে দুখ পায়। বৰ বেয়া কাম কৰিছে, বৰ বেয়া কাম কৰিছে খুৰা। আপুনিতো গাল দুখন ফুলাই দিব পাৰিলে হয়। আৰে পাৰিলোহেঁতেন অ'। ইচ্ছা কৰিলে খুৰীয়ে মিনিটে মিনিটে আপোনাক চুমা দিব পাৰিলে হয়। চুপ! মোৰ গাঁওখন কি চৰণীয়া পথাৰ পাইছ নে? খুৰীয়ে যেতিয়া যেতিয়া চুমা দি থাকিব, হলিহে তাৰ। খুৰা ৰ'বচোন, ৰ'ব। খুৰা ৰ'বচোন। পিছফালৰ পৰা মেকুৰীৰ নিচিনা কিয় ৰাস্তা কাটি থাক? এই কথা এটা হ'ল নহয় খুৰা, আজি এই লালমোহন আৰু নাথহঁতে হোলী উপলক্ষে নাম গাবলৈ যাব। ব'লক তালৈকে যাওঁ। প্ৰথমতে কাৰ ঘৰত সোমাব? এই কলীয়া মুগেম্বৰৰ ঘৰলৈ যাব নেকি? ধেৎ, এই চিকটাটোৱে মাননি হিচাপে 1 টকাও নিদিয়ে। খুৰা দিব, কিয় নিদিব? আপুনি এটা কাম কৰক, এইফালে আহক। তেতিয়াহ'লে বল, ব'লক। হলিহে তাৰ। হোলীহে তাৰাৰা। দাদা, আপুনি খং নকৰিবচোন, ৰাইজক খং নকৰিব। নাপায়, মনে মনে চাই থাকক। হ'ব দে। জয় ৰাম বোলা, জয় হৰি বোলা। গোসাঁই গৈছিল ফাকু খেলে, অ দুলি মুদলে, অ দুলি মুদলে, বাহিৰ পাপীয়েক মাতে কি কৰি চাবলে। গোসাঁই গৈছিল ফাকু খেলে, অ দুলি মুদলে, অ দুলি মুদলে, বাহিৰ পাপীয়েক মাতে কি কৰি। হলিহে তাৰা। গোসাঁই গৈছিল ফাকু খেলে, অ দুলি মুদলে, অ দুলি মুদলে, বাহিৰ পাপীয়েক মাতে কি কৰি যাবলে। হলিহে তাৰা। বাহিৰ পাপীয়েক মাতে কি কৰি চাবলে। গোসাঁই গৈছিল ফাকু খেলে, অ দুলি মুদলে, অ দুলি মুদলে, বাহিৰ পাপীয়েক মাতে কি কৰি যাবলে। হলিহে তাৰা। ৰ'ব খুৰা, ফাকুৱাৰ নামত এইবোৰ অসভ্যালি কৰিবলৈ ক'ত সাহস পাইছে আপোনালোকে? আৰু আপুনি মদ খাই নাম গাবলৈ আহিছে? আপোনাৰ লাজ লগা নাইনে? ফাকুৱাৰ নিচিনা পবিত্ৰ উৎসৱটো আপোনালোকৰ নিচিনা কিছুমান মানুহে মদ খাই মাতলামি কৰা, ৰং সনাৰ চলেৰে মনৰ কু অভিসন্ধি পূৰণ কৰাই কি এই ফাকুৱাৰ উদ্দেশ্য নেকি? আপোনালোকে জানেনে প্ৰথমে ফাকু কোনে খেলিছিল? নাজানে। ফাকু
প্ৰথমে খেলিছিল শ্ৰীকৃষ্ণই ঘুনুচাৰ লগত। ক'ত খেলিছিল জানেনে? নাজানে ন? বাৰু কওকচোন, এই ঘুনুচা মন্দিৰ ক'ত আছে? সেইটোও নাজানে। ঘুনুচা মন্দিৰ আমাৰ নগাঁও জিলাৰ বৰদোৱাত আছে। আপোনালোকৰ উৎসৱৰ প্ৰতি থকা এনেকুৱা মানসিকতা দেখি লাজ লাগিছে মোৰ। প্ৰথমে উৎসৱ এটাৰ প্ৰকৃত অৰ্থ বুজি ল'ব।